নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2026 চনৰ 22 জুনৰ পৰা 28 জুনলৈকে বিশেষ সপ্তাহটোৰ বিষয়ে, যিটো সপ্তাহৰ বাবে বহু ৰাশিৰ জাতক জাতিকাৰ বহুদিনৰ পৰা অপেক্ষা কৰি আহিছে। জ্যোতিষৰ মতে এই সপ্তাহত এক উল্লেখযোগ্য গ্ৰহৰ ক্ৰান্তিকৰণৰ সাক্ষী হ'ব, যিয়ে বহুতৰে ভাগ্য উজ্জ্বল কৰি তুলিব পাৰে। এই সপ্তাহত কৰ্কট ৰাশিত শুক্ৰ, বৃহস্পতি আৰু বুধৰ সংযোজন গঠন। শুক্ৰ আৰু বুধৰ সংযোগে লক্ষ্মীনাৰায়ণ ৰাজযোগৰ সৃষ্টি কৰিব। আনহাতে শুক্ৰ আৰু বৃহস্পতিৰ সংযোগে গজলক্ষ্মী ৰাজযোগৰ সৃষ্টি কৰিব। তদুপৰি একেলগে তিনিটা গ্ৰহৰ উপস্থিতিয়ে ত্ৰিগ্ৰহ যোগৰ সৃষ্টি কৰিব। আৰু জ্যোতিষৰ মতে এই যুগে ধন, সম্পত্তি, সমৃদ্ধি, সফলতা, সন্মান আৰু সৌভাগ্যৰ ইংগিত দিয়ে। এই বিৰল গ্ৰহ সংযোগ 5টা ৰাশিৰ বাবে বিশেষভাৱে শুভ বুলি গণ্য কৰা হয়। এই ৰাশিৰ অধীনত জন্ম লোৱা জাতক জাতিকাসকলৰ আৰ্থিক লাভ, কেৰিয়াৰত উন্নতি, ব্যৱসায়িক সফলতা, বিনিয়োগৰ লাভ আৰু পাৰিবাৰিক সুখৰ সম্ভাৱনা প্ৰবল। গতিকে আগন্তুক সপ্তাহত বৃষ, কৰ্কট, কন্যা, বৃশ্চিক, মকৰ ৰাশিৰ বাবে কি হ'ব এই বিষয়ে আমি বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমে বৃষ ৰাশিৰ কথা কওঁ। বৃষ ৰাশি এই সপ্তাহে বৃষ ৰাশিৰ বাবে প্ৰচণ্ড আৰ্থিক সফলতা কঢ়িয়াই আনিব। যদি আপুনি কিছুদিনৰ পৰা আৰ্থিক মানসিক চাপ বা আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছে, তেন্তে এতিয়া পৰিস্থিতি সলনি হোৱা যেন লাগিব। লক্ষ্মী দেৱীৰ আশীৰ্বাদত আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। আপোনাৰ পূৰ্বৰ বিনিয়োগে এই সপ্তাহত লাভৱান হ'ব পাৰে। ষ্টক মাৰ্কেট, ৰিয়েল ইষ্টেট, ব্যৱসায় বা আন যিকোনো প্ৰকল্পত বিনিয়োগ কৰা ধনৰ পৰা ভাল লাভ হ'ব পাৰে। অভাৱনীয় আৰ্থিক লাভৰ লক্ষণো দেখা গৈছে। ব্যৱসায়ীসকলে নতুন সুযোগ বিচাৰি পাব। তেওঁলোকে পুৰণি ক্লায়েণ্টৰ পৰা লাভৱান হ'ব আৰু নতুন যোগাযোগ গঢ়ি তুলিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে সময় অনুকূল হ'ব। নিয়োজিত ব্যক্তিসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা সহায় লাভ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব। আনকি কিছুমানে পদোন্নতি বা দৰমহা বৃদ্ধিৰ ভাল খবৰো পাব পাৰে। চাকৰি বিচৰাসকলে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন সুখদায়ক হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। ঘৰত কিবা শুভ অনুষ্ঠানৰ বা ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো ভাল হ'ব। পুৰণি সমস্যাৰ পৰা সকাহ পাব। মানসিক শান্তি বিৰাজ কৰিব আৰু আত্মবিশ্বাস বাঢ়িব। মুঠতে এই সপ্তাহে বৃষ ৰাশিৰ বাবে ধন, সন্মান আৰু অগ্ৰগতি কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, যিহেতু আমি আলোচনা কৰিলোঁ প্ৰথম ৰাশি, যিটো আপোনাৰ বৃষ ৰাশি, যি আপোনাৰ লাকি, অৰ্থাৎ লাকি হ'বলৈ গৈ আছে, আমি যিহেতু বৃষ ৰাশিৰ ওপৰত আমি যিহেতু আলোচনা কৰিলোঁ, ইয়াৰ পিছৰ ৰাশি আমি চাম, যিটো ৰাশি হ'ল কৰ্কট ৰাশি। এই সপ্তাহটোক কৰ্কট ৰাশিৰ বাবে বছৰৰ অন্যতম শুভ সপ্তাহ বুলি ক'ব পাৰি। কাৰণ আপোনাৰ ৰাশিত গজলক্ষ্মী যোগ, লক্ষ্মীনাৰায়ণ ৰাজযোগ আৰু ত্ৰিগ্ৰহ যোগ গঢ় লৈ উঠিছে। আৰু ভাগ্যৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰে সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিব। বিত্তীয় বিষয়ে যথেষ্ট উন্নতি হ'ব। টকা উপাৰ্জনৰ বহু নতুন সুযোগ আহিব পাৰে। যদি আপুনি এজন ব্যৱসায়ী, তেন্তে এই সপ্তাহত আপুনি যথেষ্ট লাভ দেখিব পাৰে। নতুন প্ৰকল্প আৰম্ভ হ'ব পাৰে। ব্যৱসায়ৰ সম্প্ৰসাৰণ হ'ব। বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় কামতো সফলতাৰ সম্ভাৱনা আছে। কৰ্মসংস্থাপনত থকাসকলৰ বাবে এই সময়ে অগ্ৰগতিৰ ইংগিত দিয়ে। আপুনি ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। আপুনি পদোন্নতি বা নতুন দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ সুনাম বাঢ়িব। এই সপ্তাহটো আৰ্থিকভাৱে অতি শক্তিশালী হ'ব। আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। আয়ৰ অতিৰিক্ত উৎসৰ সৃষ্টি হ'ব পাৰে। বিনিয়োগৰ পৰাও ভাল লাভৰ ইংগিত পোৱা গৈছে। পৰিয়ালটোত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক মজবুত হ'ব। আপুনি হয়তো ধৰ্মীয় তীৰ্থযাত্ৰা বা পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। এই সময় ছাত্ৰ ছাত্ৰীৰ বাবে অতি শুভ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ ইংগিত পোৱা গৈছে আৰু একাগ্ৰতা বৃদ্ধি পাব আৰু কঠোৰ পৰিশ্ৰমে ফল দিব। সামগ্ৰিকভাৱে এই সপ্তাহটো কৰ্কট ৰাশিৰ বাবে সৌভাগ্য আৰু সমৃদ্ধিৰ সময় হ'ব। প্ৰিয় দৰ্শক, এতিয়া আলোচনা কৰিম আমি 3 নম্বৰ ৰাশি, যিটো ৰাশি হ'ল আপোনাৰ কন্যা ৰাশি। কন্যা ৰাশি যদি চাওঁ, কন্যা ৰাশিৰ এই সপ্তাহত কন্যা ৰাশিৰ বাবে প্ৰগতি আৰু সফলতাৰ বাৰ্তা লৈ আহিছে। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ ফল লাভ কৰিব। বহু প্ৰত্যাশিত সফলতা লাহে লাহে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে।
নিয়োজিত জাতক জাতিকাই নতুন দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ কামৰ শলাগ লোৱা হ'ব, আপ্লুত হ'ব জ্যেষ্ঠ বিষয়াসকল। কিছু লোকে পদোন্নতি লাভ কৰিব পাৰে বুলি ইংগিত পোৱা গৈছে। আৰ্থিক বিষয়বোৰ ক্ৰমান্বয়ে উন্নত হ'ব, আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। বিনিয়োগৰ ফলত লাভৰ সম্ভাৱনা আছে, কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে সম্পূৰ্ণ তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়ীসকলে নতুন সুযোগ বিচাৰি পাব, অংশীদাৰিত্বই লাভৱান হ'ব পাৰে। নতুন যোগাযোগে ভৱিষ্যতে উল্লেখযোগ্য লাভ কঢ়িয়াই আনিব পাৰে। পাৰিবাৰিক জীৱন স্বাভাৱিকতকৈ ভাল হ'ব। আপুনি পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনাৰ পৰিয়ালে আপোনাক সহায় কৰিব। যদি সপ্তাহৰ মাজভাগত কিছুমান খবৰ আহিব পাৰে যিয়ে আপোনাক কিছু দুখৰ সৃষ্টি কৰিব পাৰে, তথাপিও আতংকিত হোৱাৰ প্ৰয়োজন নাই। সপ্তাহটোৰ শেষলৈকে পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰি অহা যেন লাগিব। স্বাস্থ্য ভাল হ'ব, মানসিক চাপ কমি যাব, ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আমি আলোচনা কৰিম বৃশ্চিক ৰাশি। এই বৃশ্চিক ৰাশি যদি চাওঁ, এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে আৰ্থিক আৰু ৰোমান্টিক দুয়োটা দিশতে এক সুন্দৰ সপ্তাহ হ'ব। শুভ গ্ৰহৰ অৱস্থানে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। বিনিয়োগৰ বাবে এইটো এটা ভাল সময় বুলি গণ্য কৰা হয়। যদি আপুনি নতুন প্ৰজেক্টত বিনিয়োগ কৰিব বিচাৰে, তেন্তে চিন্তাশীল বিনিয়োগে ভৱিষ্যতে ভাল লাভৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায় ক্ৰমান্বয়ে আগবাঢ়িব, বাকী থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব, কিছুমান মানুহে অভাৱনীয় আৰ্থিক লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নিয়োজিত জাতক জাতিকাই সন্মান লাভ কৰিব, আপোনাৰ কামৰ শলাগ লোৱা হ'ব, নতুন দায়িত্বৰ সম্ভাৱনা আছে। প্ৰেম জীৱনৰ কথা ক'বলৈ গ'লে এই সপ্তাহটো অতি ৰোমান্টিক হ'ব। আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব, প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব। অবিবাহিত জাতক জাতিকাৰ বিবাহৰ প্ৰস্তাৱৰ ইংগিত পোৱা গৈছে। ভ্ৰমণৰ লাভজনক হ'ব। এই সপ্তাহত গ্ৰহণ কৰা ভ্ৰমণসমূহ সফল আৰু লাভজনক বুলি প্ৰমাণিত হ'ব। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱাটো প্ৰয়োজন। অত্যধিক মানসিক চাপ পৰিহাৰ কৰক, পৰ্যাপ্ত জিৰণি লওক। সামগ্ৰিকভাৱে এই সপ্তাহটোৱে বৃশ্চিক ৰাশিৰ বাবে প্ৰেম বা ধন আৰু সফলতাৰ এক আচৰিত সংমিশ্ৰণ কঢ়িয়াই আনিছে। প্ৰিয় দৰ্শক, যিহেতু আমি বৃশ্চিক ৰাশিৰ ওপৰতো আমি আলোচনা কৰিলোঁ, ইয়াৰ পিছৰ ৰাশি যদি চাওঁ, আপোনাৰ মকৰ ৰাশি। ভাগ্যৱান ৰাশি যদি চাওঁ এই সপ্তাহৰ মকৰ ৰাশি, আৰু এই সপ্তাহটোৰ মকৰ ৰাশিৰ বাবে অত্যন্ত শুভ আৰু উপকাৰী হ'ব। গ্ৰহৰ অৱস্থানবোৰে আপোনাৰ পক্ষত থকা যেন লাগে। আৰ্থিক বিষয়ত আপুনি প্ৰচণ্ড সফলতা লাভ কৰিব পাৰে। আপোনাৰ ধন সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নতুন বিনিয়োগে ভাল লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন সুযোগৰ সৃষ্টি হ'ব। পুৰণি প্ৰচেষ্টা এতিয়া সফলতালৈ পৰিণত হ'ব পাৰে। এই সপ্তাহটো নিয়োজিত জাতক জাতিকাৰ বাবে কৃতিত্বৰে ভৰা হ'ব। আপোনাৰ কষ্ট সম্পূৰ্ণ ফল পোৱা যাব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। যদি আপুনি নতুন কিবা এটা আৰম্ভ কৰিব বিচাৰিছে, তেন্তে সময় অনুকূল। নতুন আৰম্ভণিৰ ফলত ভৱিষ্যতে যথেষ্ট লাভৰ সৃষ্টি হ'ব পাৰে। পাৰিবাৰিক জীৱন সুখদায়ক হ'ব। পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব পাৰে। প্ৰতিটো খোজতে আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। ভ্ৰমণ সম্ভৱপৰ। এই সপ্তাহত গ্ৰহণ কৰা ভ্ৰমণে সফলতা আৰু লাভ কঢ়িয়াই আনিব পাৰে। স্বাস্থ্যৰ উন্নতি হ'ব। অৱশ্যে নিয়মীয়া ৰুটিন আৰু সুষম খাদ্যৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। সপ্তাহৰ শেষত কিবা এটা চিন্তা হ'ব পাৰে, কিন্তু এই পৰিস্থিতি বেছি দিন নাথাকিব। বন্ধুসকল, জ্যোতিষৰ মতে এই সপ্তাহটো বৃষ, কৰ্কট, কন্যা, বৃশ্চিক আৰু মকৰ, যিটো যি আমি 5টা ৰাশিৰ অধীনত যিসকল আমাৰ জাতক জাতিকা জন্ম লোৱা যিসকল জাতক জাতিকা আছে, বন্ধু বান্ধৱী আছে, আপোনালোকৰ বাবে বিশেষভাৱে শুভ হ'ব। কাৰণ আজি আপুনি কিন্তু চন্দ্ৰ ৰাশি হ'ব লাগিব। আমি যিহেতু চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি আমি ৰাশিফল আমি কওঁ আপোনালোকক। তো কথা হ'ল কি যে এই যি 5টা ৰাশি যি আপোনালোকক আমি দাঙি ধৰিলোঁ, এই 5টা ৰাশিত যদি আপোনালোকে জন্ম লৈছে, আপোনালোকৰ এই ৰাশি তেতিয়া বিশেষভাৱে শুভ বুলি গৈ আছে। যিহেতু গজলক্ষ্মী যুগ আৰু লক্ষ্মীনাৰায়ণ জাত যুগৰ আশীৰ্বাদত এই ৰাশিৰ জীৱনত ধন সম্পত্তি, সমৃদ্ধি, সফলতা আৰু সন্মানৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। যদি আপোনাৰ ৰাশিও ইয়াৰে এটা হয়, তেন্তে মা দেৱী লক্ষ্মীক স্মৰণ কৰক, ইতিবাচক চিন্তা বজাই ৰাখক আৰু নিজৰ কৰ্মৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। কাৰণ ভাগ্যই তেতিয়াহে অনুকূল হয় যেতিয়া এজন ব্যক্তিয়ে সঠিক দিশত প্ৰচেষ্টা চলায়। প্ৰিয় দৰ্শক, যিহেতু এই সপ্তাহত আমি সাপ্তাহিক যি আমি লাকি ৰাশিৰ ওপৰত আমি যিহেতু সাপ্তাহিক ৰাশিফল দাঙি ধৰিলোঁ, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱী পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী কমেণ্ট কৰি
আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।